এই মুহূর্তে লয়া হিসেবে অসমবাসী রাজ্যের কারণে রাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 25 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লয়া হিসেবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ 1250 টকা নহয় 9000 কোটি টকা পাব অৰুণোদয় আঁচনিৰ ধন, কিন্তু মানিব লাগিব 5টা বিশেষ নিয়ম। এই 5টা নিয়ম না মানিলে লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন। কি এই 5টা নিয়ম হবে ঠিক লৈ আহিছো আজিৰ ভিডিঅ'ত। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। এবছরের ভিতরে ক্ষমতা হেরুয়াব মোদী সরকারে, শাসনত না থাকিব বিজেপি সরকার। বিজেপি সরকারক লৈ অশান্তিত ভুগিছে সর্বসাধারণ রাইজে। প্রধানমন্ত্রীর চকী হেরুয়াব লাগিব নরেন্দ্র মোদীয়ে। লগতে কেইটামান রাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নতুন পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম খবৰ খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীলৈ আহি গ'ল নতুন এছঅপি। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হল নতুন নিয়ম। 5টা নিয়ম মানিলেহে লাভ কৰিব ধন। 9000 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। প্ৰথমটো নিয়ম, পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক। দ্বিতীয় নিয়ম, স্থানীয় বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। তৃতীয় নিয়ম, বেংক একাউণ্ট ডিভিডিৰ সুবিধা এক্টিভ থাকিব লাগিব। চতুৰ্থ নিয়ম, পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। পঞ্চমটো নিয়ম, সকলো নথি পত্ৰ আপডেট হৈ থাকিব লাগিব। অৰুণোদয় হিতাধিকাৰীলৈ আহি গ'ল নতুন এছঅপি। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এয়া ডাঙৰ খবৰ। অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হল নতুন নিয়ম। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয় খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। এবছৰৰ ভিতৰত ক্ষমতা হেৰুৱাব মোদী চৰকাৰে, শাসনত না থাকিব বিজেপি চৰকাৰ। প্রধানমন্ত্রীর চোখে হেরাব লাগিব নরেন্দ্র মোদীয়ে। ভবিষ্যৎবাণী বিরোধী দলপতি রাহুল গান্ধীর। নরেন্দ্র মোদীর বিদায় সমাগত। বিজেপি সরকারক লৈ অশান্তিত ভুগিছে সর্বসাধারণ রাইজ। প্রতিশ্রুতি পালন নকৰিলে বিজেপি চৰকাৰে। ভাৰতত অৰ্থনৈতিক অৱস্থা অতি বেয়া হৈ পৰিছে। মূল্যবৃদ্ধিয়ে কঙা কৰিছে সাধাৰণ জনতাক, যাৰ প্ৰভাৱ ভাৰতৰ অৰ্থনীতিত দেখিবলৈ পাব। মুছলমানৰ লগতো অন্যায় হবলৈ ধৰিছে, কিন্তু আমি মুকলিকৈ মুছলমানৰ কাষত থাকিম। প্ৰতিটো সমস্যাৰ কথা আমি কম। মন্তব্য বিৰোধী দলপতি ৰাহুল গান্ধীৰ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।